ভক্তনীৰ নাম এখন কুলহাটী গাঁও। এয়া কুলহাটী গাঁৱৰ পুৰাণপাৰা চুবুৰী বুলি কয় আচলতে। পুৰাণপাৰা চুবুৰীত এয়া সাতশ ভকতনীৰ নাম। এয়া নাম চলি আছে। আমাৰ থানেশ্বৰীত আছে, নাম লৈ আছে বৰ্তমান। আৰু এয়া আয়তীসকল আহি ইয়াতে বহিছে নাম গাবলৈ। সম্পূৰ্ণ নাম গোৱা হোৱা এতিয়ালৈকে 3 বা 4 ধৰা নাম পাৰ্টি গোৱা হ'ল। এখেতসকলৰ মালিক আছে। এইখন নাম আজি আপোনালোকৰ জীয়ৰীৰ নাম হয়নে? মানে নামখন কি কাৰণে ধৰিছে? মানে বাচ্চা হোৱা নাছিল, মানে এখন নামত যাই আইতাকে মানে সেৱা এটা কৰিছিল। মানে শুৱনি নাম আৰু শুৱনি নাম, যে কিবা এটা ভাল ফল পালে আপোনালোকে নাম এখন ধৰিব এইদৰে। আজি নাম পাৰ্টি কেইথৰা আছে ইয়াতে? 9 হৈছে। আৰু এখেতসকলৰ মালিকৰ নাম কি? এখেতসকলৰ মালিকৰ নাম গোবিন্দ দাস। গোবিন্দ দাস। আৰু ঘৈণীয়েকজনীৰ? অৰ্চনা দাস। অৰ্চনা দাস। এয়া গোবিন্দ দাস আৰু অৰ্চনা দাসৰ ঘৰ। আৰু অৰ্চনা দাসৰ মায়েক হয় আপুনি? অৰ্চনাৰ মায়েক হয় এইজনী। আচলতে তেখেতসকলে নামলৈ আহিছে আজি। ইয়াত নামত নিমন্ত্ৰণ কৰিছে। যিহেতু নিজৰ ছোৱালীৰে নাম, গতিকে ছোৱালীৰ নাম হিচাপে তেখেতসকল নাম ৰাখিব। কেনে লাগিল বাই নামত আহি? আজি নামত আহি কেনে লাগছি? ভাল লাগছি? বাইদেউ নামত আহিছি? নামত আহিছি? নামত আহিছা? বঢ়িয়া। মই নামত আছি। আপোনালোকে নাম গালে? ঠিক আছে। এয়া নামতীসকল আহি আছে, ইয়াতে বহি আছে, আকৌ নামতি আহি আছে। এয়া নাম আৰম্ভ কৰিছে। মই এতিয়া আপোনালোকক পিছফালে য'ত মানুহক মানে শুশ্ৰূষা কৰি আছে সেইখিনি জেগা আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে এতিয়া নামলৈ আহিছে? নামত আহিছি? নাম গালে? নাই গোৱা। নাম গাইছি? নাই গোৱা। দেৰি আছে ন? বাৰু ঠিক আছে। এয়া আয়তীসকলে ইয়াতে চাহ খাই আছে সকলে। নাম ধৰি ভাগৰ লাগিছে, গতিকে গোটেইখিনি চাহ খাবলৈ আহিছে। কেনে লাগিল নামত আহি? কেনে লাগিল? ভাল লাগিছে ন? বহুত ভাল লাগিল। কেনে লাগিল নামত আহি? বহুত ভাল লাগছে? বঢ়িয়া লাগছে। মোৰ নামটো তোলা নাই। আপুনি নাম গালে ন? গালে ন? হ'ব। ৰাইজে মানে চাব নাপালে আপোনাৰ নামটো, তথাপিতো আৰু আপুনি আগতেও গাইছে, গতিকে আগতে আপোনাক দেখুৱাইছোঁ। গতিকে আজি আৰু আপুনি আফচোচ নকৰিব, আকৌ ক'ৰবাত নাম থাকিলে আপোনাক দেখুৱাই আছোঁ। কেনে লাগিল? বাই ভাল লাগিল। বাইদেউ আহিছে? নামত আহিছে? কেনে লাগিল নামত আহি? ভাল লাগে ন? ভকতনীৰ নাম বহুত ভাল লাগে। কেনে লাগিল? বহুত ভাল লাগিল ন নামত আহি? বহুত ভাল লাগিল। এয়া এখেতসকল ইয়াতে বহিছে। ৰেণু কি হ'ল? নামত আহি কেনে লাগিল? এতিয়া চাহ খাবলৈ আহিছে ন? নাম গোৱা হ'ল নেকি তোমালোকৰ? হৈ গ'ল। এয়া গৃহস্থৰ মানুহ আৰু ইয়াতে চাহ বনাই আছে। এখেতসকলে চাহ আচলতে ভাগৰি গৈছে, গতিকে নিজেও একাপ খাবলৈ লৈছে। এয়া মই মাকক দেখুৱাইছোঁ। এখেতসকলৰ আলহীও আহিছে। আলহী ঘৰৰ ভিতৰতে বহি আছে। এইবিলাক আলহী, গতিকে ইয়াতে ঘৰৰ মানুহ আছে, আলহীও আছে, সকলো বহি আছে। কেনে লাগিল নামলৈ আহি? ভাল লাগিছে ন? এনেকুৱা নাম সাতথৰা ভকতনীৰ নাম আমাৰ কুলহাটী, আমাৰ এই সাতথৰা ভকতনীৰ নাম আমাৰ কুলহাটীতে আছে, বাকী জেগাত নাই। গতিকে এইখন নাম খুব জাকত জিলিকা নাম আৰু খুব ভাল লাগে আমাৰ, হয়নে? ভাল লাগেনে নামখন? ভাল লাগে নহয়? বেলেগত আপোনালোকে দেখিছে নেকি এনেকুৱা নাম? নাই দেখা। কুলহাটীতে দেখিছে? আপোনাৰ ঘৰ আচল ঘৰ? আমাৰ আচাৰ ঘৰ এই ডিমুত হয়। ডিমুত এনেকুৱা নাম নাই নহয়, গতিকে আমাৰ ইয়াতে আছে। গতিকে আমাৰ ইয়াত নাম বহুত ভাল লাগে ন? বহুত ভাল লাগে। কাৰণ এনেকুৱা ভণ্টি ক'ৰ পৰা আহিছা? ডিমুৰ পৰা আহিছা। তোমালোকে আগতে ডিমুত দেখিছিলা নেকি এনেকুৱা নাম? নাই দেখা নহয়? ইয়াতে বহুত ভাল লাগিছে। আপুনি আলহী হয়? কেনেকুৱা লাগিছে নামখন চাই আজি? আজি অৱশ্যে অলপমান সমাজ কম, কিন্তু কিছুমান জেগাত আৰু সমাজ অলপ বেছি হয়। আৰু মানুহে মিলাব পাৰিব লাগিবতো, গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত মই নাম কীৰ্তন কৰা মানুহবিলাকক আপোনালোকক দেখুৱাম।
আছে হয়নে ইয়াতে ভৰি হাত ধুৱাই দিয়া হৈছে ন তাৰপিছত ভিতৰলৈ বহিবলৈ নিয়া হৈছে তাতে খুব ভাল লাগে তোমাৰ কি হয় তুমি কি হোৱা মোৰ ঘৰ এখন মই ইয়াৰ পৰা বিয়া হৈছোঁ অঁ ছোৱালী তুমি ছোৱালী। এইখন ঘৰৰ ছোৱালী ঠিক আছে বাইদেউহঁত আহিছে ভাল লাগিল ন ভাল লাগিল। ভাল লাগিছে ঠিক আছে ইয়াতে বহি আছে ইয়াতে তাৰমানে আয়তীসকলক ভাত পানী খোৱাৰ কাৰণে ইয়াতে ভাত বনোৱা হৈছে এয়া ভাত বনোৱা হৈছে চাওঁ এইফালে চাওকচোন কি বনালে আজি এইটো বিলাহী আৰু কি বনালে আৰু এয়া দালি বনালে এয়া মাহৰ দালি এয়া মচুৰ দালি আৰু এয়া বনালে এয়া কি তৰকাৰী আজি মানুহ কিমান হ'ব ইয়াতে 350 মানুহ হ'ব ভাত খোৱাৰ কাৰণে খুব ভাল লাগে ভাল লগা কথা যিহেতু মানুহখিনি আহিবয়ে মানুহখিনি ভাত খুৱাব লাগিব